সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ পুহ মাহৰ 14 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ডিচেম্বৰ মাহৰ 30 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ একাদশী তিথি, ৰাত্ৰি 1:12 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ভৰণী নক্ষত্ৰ, ৰাত্ৰি 12:57 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:12 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:35 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব মনুষ্য গণ, হাতীৰ অস্থি মাহেন্দ্ৰ যোগ, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতেও শুক্ৰৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 12:57 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰী গণ হ'ব মেঘৰ অস্থি অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতেও ৰবিৰ দশাকে লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দোশিলা যোগ পাব। কিন্তু ৰাত্ৰি 12:57 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 7 দিনীয়া পতেহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:01 পৰা 3:20 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 7:36 পৰা 11:06। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ ব্যক্তিসকলৰ আজি অইন দিনৰ তুলনাত স্বাস্থ্যত সবলতা আহিব। আজি নভবাকৈয়ে হয়তো কোনোবা পথেৰে আপুনি ধন লাভ কৰিব পাৰে। গতিকে অনাকাংক্ষিতভাৱে কৰিব পৰা ধন আগমনৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও লক্ষ্য কৰিব আপোনাৰ ওচৰ পাজৰৰ পৰিৱেশবোৰ আজি খুব ধুনীয়া হৈ পৰিব। আপুনি আনৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব পাৰিব, যাৰ বাবে অন্য ব্যক্তিয়ে আপোনাক আজি খুব গুৰুত্ব দিব, মৰম চেনেহ কৰাও পৰিলক্ষিত হ'ব। আজি হাঁহি ধেমালিৰ মাজেৰেও পাৰ হ'ব। প্ৰেম সম্পৰ্কৰ কথাবোৰ অৱশ্যে সাৰ্বজনিক হৈ পৰিব, গতিকে আপোনাৰ প্ৰেম সম্পৰ্ক হয়তো সকলোৱে গম পাব পাৰে। ছ'চিয়েল মিডিয়াত এই ৰাশিৰ ব্যক্তিসকলে আজি কিবা খবৰো হয়তো পাব পাৰে। লগতে বন্ধু বান্ধৱৰ যদি প্ৰয়োজন হয় তেতিয়াহ'লে আপুনি প্ৰয়োজনীয় ক্ষেত্ৰত বন্ধু বান্ধৱৰ সহায় নিশ্চয় লাভ আজি কৰিব। অৱশ্যে প্ৰয়োজনতকৈ বেছি সময় আপোনাৰ বন্ধু বান্ধৱৰ মাজতে পাৰ হ'ব, যাৰ বাবে কিবা কাম কৰিবলগীয়া কামো হয়তো বাদ পৰি ৰ'ব পাৰে। যিমান পাৰে বিবাদ কাজিয়া পেচালৰ পৰা দূৰত থকাৰ চেষ্টা কৰক। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি অৱশ্যে মনে বিচৰা ধৰণৰ কাম কৰাৰ সুযোগ সুবিধাও নিশ্চয় লাভ কৰিব। ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া আছে অকণমান পলম হ'ব পাৰে। ৰাতিপুৱা শুই উঠাতে হয়তো আজি আপোনাৰ
কিছু পলম হ'ব। বাকী অন্য ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ বুলিয়েই ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব সোণালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল আৰু শাৰীৰিক শক্তিবোৰ বাঢ়িব, যাৰ বাবে আপুনি কৰ্ম কৰাৰ দক্ষতাবোৰো আজি দিনটোত বৃদ্ধি পাব। লগতে আপোনাৰ সন্মুখত আজি কেইবাটাও সুবিধা আহিব পাৰে, গতিকে সেই সুবিধাসমূহ আপুনি সোনকালে লোৱাৰ চেষ্টা কৰক। আৰু যিকোনো কথা আনক খুব ধুনীয়াকৈ এওঁলোকে সজাই পৰাই কোৱাও পৰিলক্ষিত হ'ব, যিটো ব্যক্তিত্ব আজি আপোনাৰ ভিতৰত আহিব। আজি প্ৰয়োজনতকৈ অধিক খৰচ হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। লগতে পৰিয়ালৰ সদস্যসকলক আপুনি হয়তো নিয়ন্ত্ৰণত ৰাখিবলগীয়া হ'ব পাৰে। কিবা কথা নতুবা কিবা কামত আপুনি পৰিয়ালৰ কোনোবা সদস্যক আপুনি নিয়ন্ত্ৰণত ৰাখিব লাগিব। লগতে অধিক যাত্ৰা কৰিলে দিনটো ভাগৰুৱা যদিও অনুভৱ কৰিব, তথাপি কিন্তু যাত্ৰাই আপোনাক দিনটো যথেষ্টখিনি ৰোমান্টিক কৰি তুলিব। ইয়াৰ উপৰিও সহকৰ্মীৰ লগত কাম বন কৰোঁতে হয়তো যুক্তি নতুবা তৰ্কৰে কিবা মতভেদ আহিব পাৰে। গতিকে যি ব্যক্তিয়ে কোনোবা ব্যক্তিৰ সৈতে লগ হৈ কাম কৰে তেওঁলোকৰ সৈতে অকণমান সম্পৰ্কত গুৰুত্ব ৰাখিব। আজি নতুন নতুন আইডিয়া, নতুন নতুন চিন্তাবোৰো আপোনাৰ মনত আহিব ধৰিব। লগতে পঢ়া শুনাৰ ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে বাহিৰা বিষয়বোৰ অকণমান বেছি পঢ়িব বিচৰা দেখা যাব। নিজৰ পাঠ্যপুথিক বাদ দি বাহিৰা বিষয়হে অধ্যয়ন কৰা দেখা যাব। জীৱনসংগীৰ মৰম চেনেহ অৱশ্যে আপুনি নিশ্চয় লাভ কৰিব। প্ৰিয়জনৰ সৈতে সম্পৰ্কবোৰ আজি খুব ধুনীয়া হৈ পৰিব। গতিকে লক্ষ্য কৰিলে বাকীবোৰ দিশৰ ফালৰ পৰাও যিহেতু দিনটো আপোনাৰ বাবে শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব সোণালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ 2026 বৰ্ষৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি পাৰিলে নিজতকৈ সৰু ব্যক্তিৰ সৈতে সময় পাৰ কৰাটো ভাল হ'ব। বিশেষকৈ শিশুৰ সৈতে সময় পাৰ কৰিলে লক্ষ্য কৰিব আপোনাৰ দিনটো হাঁহি ধেমালি আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। এই ৰাশি ব্যক্তিসকলৰ ভিতৰত থকা গুণাগুণবোৰো আজি বিকাশ হ'ব। গতিকে গোপন প্ৰতিভাবোৰ বিকাশ হোৱাৰ সম্ভাৱনা আজি খুব বেছি দেখা পোৱা গৈছে। আজি মানসিক শান্তিও আপুনি নিশ্চয় লাভ কৰিব। বিগত দিনত যদি চিন্তাবোৰ আছিল সেই চিন্তাবোৰ আজি বহু পৰিমাণে কম হ'ব। ধন উপাৰ্জন কৰাৰ নতুন সন্ধান এই ৰাশিৰ ব্যক্তিসকলে বিচৰা দেখা যাব। গতিকে নতুন পথেৰে ক'ৰ পৰা কেনেকৈ ধন উপাৰ্জন কৰিব পাৰি তেনেধৰণৰ চিন্তাবোৰো আপোনাৰ আজি মনত আহি থাকিব। অবিবাহিত ব্যক্তিসকলৰ আজি ঘৰত বিবাহৰ আলোচনা চলাও দেখা যাব। প্ৰেম সম্পৰ্কত অৱশ্যে আপুনি প্ৰিয়জনে যি কথা কয় সেই কথাই মানি চলিবলগীয়া হ'ব পাৰে। যিমান পাৰে আজি ব্যৱসায় কৰোঁতে আনৰ সৈতে লগ হৈ ব্যৱসায় কৰাটো ভাল হ'ব। আপুনি আনৰ উপদেশ শুনিও যদি ব্যৱসায় কৰে তেতিয়াহ'লেও সেই ব্যৱসায় আপোনাক লাভ দিয়া দেখা যাব। কথা বতৰাত নতুন কৌশলতা এওঁলোকৰ বৃদ্ধি পাব, যিটো ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে কথাৰে আনক কিছু কাম মনতো সন্মত কৰিব পাৰিব। আপোনাৰ কথা প্ৰভাৱশালী হৈ পৰা আজি সমাজত দেখা যাব। অৱশ্যে প্ৰিয়জনক হয়তো সৰু কথাত সৰু সৰু মিছা কথাও ক'বলগীয়া আজি দিনটোত হ'ব পাৰে। গতিকে প্ৰিয়জনৰ সৈতে কিবা কথাও এওঁলোকে লুকোৱা
দেখা যাব। অন্য কিন্তু বাকী দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো শুভভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে 2026 বৰ্ষৰ বৰ্ষফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি অকণমান ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। আপুনি বিভিন্ন কামত ব্যস্ত থাকিব লাগিব। লগতে দীঘলীয়াভাৱে যদি ক'ৰবাত ধন ইনভেষ্ট কৰি আহি আছিল, নতুবা আপুনি ক'ৰবাত যদি ধন সঞ্চয় কৰি থৈ দিছিল, তেনে ক্ষেত্ৰৰ ফালৰ পৰাও আজি লাভ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। ঘৰুৱা ক্ষেত্ৰত কিবা ভাল খবৰ আজি আপুনি শুনিবলৈ পাব, যিটো কাৰণত ঘৰত সুখ সমৃদ্ধি বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। প্ৰেমৰ ক্ষেত্ৰত নতুন আশাৰ আজি উদয় হ'ব, গতিকে প্ৰেমত নতুনকৈ এই ৰাশিৰ ব্যক্তিসকলে আগবঢ়া দেখা যাব। লগতে নতুন নতুন কামৰো আপোনাৰ চিন্তা মনত আহি পৰিব। পুৰণা কাম অকণমান একাষৰীয়া কৰি এওঁলোকে নতুন কাম কৰিব বিচৰা দেখা যাব। কিন্তু নতুন কামত আগবঢ়াৰ পূৰ্বে ঘনিষ্ঠ বন্ধু নতুবা জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। আৰু সকলোৱে আজি আপোনাক চিনি পাব, সমাজত লোকপ্ৰিয়তাও আজি আপোনাৰ বাঢ়িব। কৰ্ম দক্ষতাই আপোনাক আজি সন্মান দিয়াও পৰিলক্ষিত হ'ব। ইয়াৰ উপৰিও যিসকল ব্যক্তিয়ে বিবাহৰ প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ আজি বৈবাহিক ক্ষেত্ৰত নতুন খবৰ আহি পৰিব। কিন্তু আপোনাৰ বৰ বিশেষ খং ৰাগ আজি নাথাকে, যাৰ বাবে শান্ত ব্যক্তিত্বৰ বাবেই প্ৰিয়জনেও আজি আপোনাক খুব মৰম চেনেহ কৰা পৰিলক্ষিত হ'ব। বাকী অৱশ্যে অন্য দিশত যিহেতু আপোনাৰ বাবে শুভ বুলিয়ে ক'ব পাৰি, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকৰ অন্য এটা ভিডিঅ' বিচাৰি পাব। সেই ভিডিঅ'ত গৈ আপোনালোকে 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি ধন প্ৰাপ্তিৰ সম্ভাৱনা বহুখিনি বেছি দেখা পোৱা গৈছে। গতিকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন আপুনি লাভ কৰিব। লগতে পুৰণা কোনোবা চিনাকি ব্যক্তিয়ে হয়তো সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে পুৰণা চিনাকি ব্যক্তিৰ পৰা সতৰ্ক হৈ চলাৰ প্ৰয়োজন আছে। আজি আপোনাৰ প্ৰিয়জনে আপোনাক প্ৰশংসা মাজে সময়ে কৰি থাকিব, গতিকে প্ৰিয়জনৰ পৰা ছাপোৰ্ট, প্ৰিয়জনৰ পৰা প্ৰশংসা আজি নিশ্চয় লাভ কৰিব। ব্যৱসায় বাণিজ্যত যদি কোনোবা ব্যক্তিৰ প্ৰয়োজন হয়, তেতিয়াহ'লে সেই ব্যক্তিৰ সহায় লোৱাটো ভাল হ'ব, কাৰণ সহায় অবিহনে ব্যৱসায়ত আগবঢ়াটো অকণমান কষ্টকৰ হ'ব পাৰে। কিন্তু আজি যিকোনো ক্ষেত্ৰত প্ৰতিশ্ৰুতি নিদিব। প্ৰতিশ্ৰুতি দি হয়তো সময়ত আপুনি ৰাখিবলৈ, সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সময় নাপাব পাৰে, গতিকে গুৰুত্ব ৰাখিব। লগতে বিবাহিতসকলৰ বাবে আজি দিনটো এক বিশেষ দিন হিচাপত পৰিগণিত হ'ব। মনৰ আশাবোৰো পূৰণ হ'ব। বিশেষকৈ দিনটোৰ শেষৰ ভাগত আপোনাৰ মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। লগতে শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি শুভ ফল বিদ্যাৰ্থীসকলে লাভ কৰিব, কাৰণ পঢ়াত আজি শিক্ষাগুৰুৰ বিশেষ ছাপোৰ্ট, বিশেষ সমৰ্থন লাভ কৰিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব সোণালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও
ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। যদিও ব্যস্ত থাকিব তথাপি আপোনাৰ অৱশ্যে স্বাস্থ্য পাতি সুস্থ সবল হৈ থকাই দেখা যাব। আজি কিন্তু আপুনি নিজৰ ওপৰত যিমান পাৰে নিয়ন্ত্ৰণ ৰাখক, কাৰণ কৰ্মক্ষেত্ৰত আপোনাৰ খং ৰাগ বাঢ়িব পাৰে। গতিকে নিজক নিয়ন্ত্ৰণ নাৰাখিলে কোনোবা ব্যক্তিয়ে হয়তো আপোনাক বেয়া পাব পাৰে। লগতে আৰ্থিক স্থিতিও আজি অকণমান মধ্যম, খৰচৰ মাত্ৰাও দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ দায়িত্ব আপোনাৰ বহুখিনি বাঢ়িব। সাংসাৰিক দায়িত্ব, সাংসাৰিক বোজাবোৰ আপোনাৰ আজি বৃদ্ধি পাব। অৱশ্যে প্ৰিয়জনে আপোনাক কিবা ক্ষেত্ৰত প্ৰতিশ্ৰুতি দিয়াও দেখা যাব। আজি মিলা প্ৰীতি আপোনাৰ বহুখিনি বাঢ়িব। ঘৰৰ পৰা ওলাই গ'লে মিলা প্ৰীতিৰে সকলোৰে সৈতে সম্পৰ্ক ধুনীয়া হৈ পৰিব। কিন্তু একমাত্ৰ ধৈৰ্য আৰু খঙৰ মাত্ৰা যদি আপুনি নিয়ন্ত্ৰণ ৰাখে তেতিয়াহ'লে দেখিব দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি আপোনাৰ ব্যক্তিত্বই সমাজত লোকপ্ৰিয়তাও লাভ কৰিব। নিজৰ মান সন্মান প্ৰতিষ্ঠা আপুনি নিজেই বৃদ্ধি কৰাৰ সুযোগ সুবিধাবোৰ লাভ কৰিব। বিবাহিতসকলৰ বাবে আজি দিনটো শুভ হওক। লগতে এই ৰাশিৰ ব্যক্তিসকলে যদি ৰাতিপুৱাৰ ভাগতে কিবা কাম কৰিম বুলি পৰিকল্পনা কৰিছে, সেই কাম বনত কিন্তু পলম হ'ব পাৰে। অকণমান হ'লেও পলম হোৱা দেখা যাব। বাকী সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশি অনুসৰি ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ বহুদিনৰ পৰা চলি থকা ভাগৰ আৰু মনৰ অশান্তিবোৰ আজি বহু পৰিমাণে কমিব। গতিকে মানসিক শান্তিও লাভ কৰিব আৰু স্বাস্থ্যৰ ভাগৰবোৰো বহু পৰিমাণে নোহোৱা হ'ব। আৰু সমস্যাসমূহৰ স্থায়ী সমাধান আপুনি আজি নিশ্চয় লাভ কৰিব। অকণমান কাম বনবোৰ অৱশ্যে আপুনি সাল সলনি কৰিব লাগিব। একেটা কামত লাগি থকাৰ বিপৰীতে কিছু সময় এটা কাম, কিছু সময় অন্য এটা কামত আপুনি ব্যস্ত থাকিব লাগিব। লগতে হঠাৎ ধন প্ৰাপ্তিৰো সম্ভাৱনা আহি পৰিব, যিটো কাৰণত আপুনি আকস্মিকভাৱে ক'ৰবাৰ পৰা ধন লাভ কৰিব পাৰে। কিন্তু খৰচৰ মাত্ৰাও থাকিব। আপুনি খৰচ নকৰিম বুলি ভাবিও আজি খৰচ কৰিব লাগিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত যদি কোনোবা সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকৰ স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে। ঘৰৰ দায়িত্ব আপুনি আজি ল'ব লাগিব। লগতে আপোনাৰ প্ৰিয়জনৰ হয়তো আজি খং ৰাগ অকণমান চলি থাকিব। কিবা কথাত প্ৰিয়জন আজি খঙাল হৈ থকা দেখা যাব। গতিকে আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব। কৰ্মক্ষেত্ৰত আপুনি পূৰ্বতে ত্যাগ কৰা কাম আজি পুনৰ কৰিব লাগিব। গতিকে পূৰ্বতে যদি কিবা কাম ত্যাগ কৰিছিলে, আজি সেই কাম পুনৰ কৰিবলগীয়া হোৱাও দেখা যাব। প্ৰতিযোগিতামূলক পৰীক্ষাতে হওক, প্ৰতিযোগিতামূলক কাম বনতে হওক আপুনি যদি অংশগ্ৰহণ কৰে, নিশ্চয় আজিৰ দিনটোত সেই ক্ষেত্ৰত বিজয়ী হ'ব পাৰিব। প্ৰয়োজনতকৈ অধিক পিতৃ মাতৃৰ গুৰুত্ব আপুনি লাভ কৰিব। পিতৃ মাতৃৰ ছাপোৰ্ট, সমৰ্থন আজি আপোনাৰ ওপৰত গোটেই দিনটোত থাকিব। গতিকে লক্ষ্য কৰিলে সকলো দিশৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব বেঙুনীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা আছে। গতিকে মনত যদি কিবা সপোন আছে, কথা ভাবি আছে, তেতিয়াহ'লে সেই মনৰ
আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনা বহুখিনি দেখা পোৱা গৈছে। কিন্তু বৰ বিশেষ উৎসাহিত হৈ নপৰিব। বেছি উৎসাহিত হ'লেও আপোনাৰ কাম বনত অকণমান সাল সলনি হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ বন্ধু বান্ধৱীসকলে আপোনাক কিমান সহযোগ কৰি আছে, নতুবা আগলৈকেও কৰি থাকিব। সেই বিষয়ে আপুনি নিজেই অনুভৱ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে নতুন কৌশল আয়ত্ত কৰিব পাৰিব আৰু নিজৰ প্ৰতিভাবোৰ দেখুওৱাৰ সুযোগ সুবিধাও আজি নিশ্চয় লাভ কৰিব। ঘৰত কিবা পুৰণা বস্তুৰ নামত আপোনাৰ আজি খৰচ হ'ব পাৰে। লগতে পুৰণা বস্তু হয়তো আজি চাফ চিকুণো কৰিবলগীয়া ঘৰুৱা ক্ষেত্ৰত হ'ব পাৰে। আজি প্ৰেম সম্পৰ্কটো নতুনত্বৰ যোগ দেখা পোৱা গৈছে। জীৱনসংগীয়ে আপোনাক আজি কিবা গোপন কথা খুলি কোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে আৰ্থিকভাৱে খৰচো কিছু কৰিবলগীয়া হ'ব পাৰে দিনটোৰ শেষৰ ভাগত। স্বাস্থ্য পাতিত বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ স্বাস্থ্য আপোনাৰ সুস্থ সবলভাৱেই দিনটো পাৰ হ'ব। আজি মাতৃয়ে আপোনাক মৰম চেনেহ কৰিব। মাতৃৰ সমৰ্থন আপুনি গোটেই দিনটোত লাভ কৰিব। গতিকে লক্ষ্য কৰিলে বাকী সকলো দিশৰ ফালৰ পৰাও যিহেতু দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত গৈ আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ ব্যক্তিসকলে আজি খৰচ কৰাৰ সময়ত অকণমান চাই চিতি ধন খৰচ কৰাৰ চেষ্টা কৰিব, কাৰণ অদৰকাৰী ক্ষেত্ৰত খৰচ কৰিলে আপুনি হয়তো পিছত আৰ্থিক অনাটনত ভুগিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। অৱশ্যে আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা সুখ সমৃদ্ধিৰে দিনটো পাৰ হ'ব, গতিকে পৰিয়ালত আপুনি শান্তিপূৰ্ণভাৱে দিনটো অতিবাহিত কৰিব পাৰিব। লগতে হঠাৎ দিনটো ৰোমান্টিক হৈ পৰাও দেখা যাব। মনে ভাল পোৱা ব্যক্তিক আজি আপুনি লগ পাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপুনি ব্যৱসায়িক কথাবোৰ আনৰ সৈতে পাৰিলে শ্বেয়াৰ নকৰিব। বিশেষকৈ গোপন কথাবোৰ আনৰ সৈতে শ্বেয়াৰ কৰিলে ব্যৱসায়ত লোকচান হ'ব পাৰে, গতিকে সেই ক্ষেত্ৰতো গুৰুত্ব ৰাখিব। আজি দিনটোৰ কিছু সময় অৱশ্যে আপোনাৰ অকলে থাকিবলৈ মন যাব। একান্তভাৱে ক'ৰবাত কিছু সময় অতিবাহিত কৰিবলৈ আপোনাৰ মন যাব। আজি বাহিৰা ব্যক্তিয়ে অকণমান আমনি কৰিব পাৰে, বিশেষকৈ অচিনাকি ব্যক্তিয়েও হয়তো মাজে সময়ে আপোনাক কিছু আমনি কৰিব আহিব পাৰে, গতিকে অচিনাকি ব্যক্তিৰ পৰা দূৰত থাকিব। বিবাহিতসকলে আজি প্ৰিয়জনে যি কয় সেই কথা মানি চলিবলগীয়াও হ'ব পাৰে, গতিকে প্ৰিয়জনৰ কথা অকণমান আপুনি শুনিব লাগিব। বাকী অন্য ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো আপোনাৰ বাবে শুভ বুলি ক'ব পাৰি, গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি বাহিৰা অকণমান চিন্তা কৰি থকা দেখা যাব, গতিকে পৰালৈ বাহিৰা কথাবোৰ বৰ বিশেষ চিন্তা নকৰাটোৱেই ভাল হ'ব। আজি আৰ্থিক ক্ষেত্ৰত আপুনি বহু কথা শিকিব পাৰিব, বহু কথা আৰ্থিক ধন টকা পইচাৰ বাবে আপুনি শিক্ষাও লাভ কৰিব আৰু ধন আগমনৰ সম্ভাৱনাও আছে। তথাপি নিজৰ বাবে কিবা নহয় কিবা বয় বস্তু আজি ক্ৰয় কৰাৰ সুযোগ সুবিধা লাভ কৰিব। বন্ধু আৰু পৰিয়ালৰ সদস্যসকলে আপোনাক আজি ছাপোৰ্ট কৰিব। বন্ধু আৰু প্ৰিয়জনৰ লগতে আপুনি পৰিয়ালৰ সদস্যসকলৰ আজি সমৰ্থন লাভ কৰিব।
লগতে নতুনকৈ দিনটো আত্মবিশ্বাসেৰে ভৰি পৰিব। গতিকে খুব আত্মবিশ্বাসী সাহসী মনোবলী যেন আপুনি অনুভৱ কৰিব পাৰিব। প্ৰেম সম্পৰ্কত অকণমান বিবাদ থাকিব পাৰে, গতিকে সৰু সৰু কথাত মতভেদ আহি পৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু আপুনি কৰ্মক্ষেত্ৰত ভাল কাম কৰি আনক দেখুৱাব পাৰিব, যিটো কাৰণত আপুনি কৰা কাম বনবোৰ আনৰ কিছু পচন্দৰো হৈ পৰিব। দিনটোৰ শেষৰ ভাগত অৱশ্যে ক'ৰবাত ওলাই যাবলগীয়া হ'ব পাৰে। ঘৰত থাকিম বুলি ভাবিও হয়তো আপুনি ওলাই যাবলগীয়া হ'ব পাৰে। জীৱনসংগীৰ স্বাস্থ্যৰ অকণমান পাৰিলে যত্ন ৰাখিব। বাকী এই ৰাশিৰ ব্যক্তিসকলে আজি অতীতত কৰিবলগীয়া কিবা কামো হয়তো কৰিবলগীয়া হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ আজি শিক্ষাত নজনা বিষয়বোৰ জনাৰ সুযোগ সুবিধাবোৰ লাভ কৰিব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰৰ চিন্তা অকণমান মনত চলি থাকিব। লগতে আপোনাৰ হয়তো কিবা বয় বস্তু হেৰাবও পাৰে, গতিকে নিজৰ বয় বস্তুৰ ওপৰতো কিছু গুৰুত্ব ৰাখিব। অৱশ্যে পৰিয়ালত কিবা নতুন খবৰ অহাৰ সম্ভাৱনাও দেখা গৈছে, যিটো কাৰণত পৰিয়ালৰ শুভ খবৰে কিছু মনত আনন্দ বৃদ্ধি কৰিব, কিন্তু সৰু সুৰা চিন্তা আপোনাৰ মনত তথাপি চলি থাকিব। আজি পুৰণা কথাই হয়তো বন্ধুত্বত কিছু দূৰত্ব আনিব পাৰে, গতিকে যিমান পাৰে পুৰণা কথাবোৰ পাৰিলে বন্ধুত্বৰ মাজত আপুনি ননাটোৱে ভাল হ'ব। আজি ক'ৰবাৰ পৰা হয়তো পুৰস্কাৰো লাভ কৰিব পাৰে, নতুবা প্ৰশংসাও হয়তো পাব পাৰে। গতিকে এনে কোনো পৰিস্থিতি আহিব যি পৰিস্থিতিত পুৰস্কাৰ নতুবা প্ৰশংসা প্ৰাপ্তিৰ যোগাযোগ হৈ পৰিব। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ কাম বনবোৰৰ ওপৰতহে বেছি গুৰুত্ব দিয়া দেখা যাব। আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ চিন্তা নকৰে, নিজে যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। বিবাহিতসকলৰ বাবে দিনটো শুভ। লগতে প্ৰিয়জনে আপোনাৰ খুব আজি মৰম চেনেহ আদৰ সাদৰ কৰা দেখা যাব। ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া আছে, অকণমান হ'লেও আজি পলম হৈ পৰিব। ইয়াৰ বাহিৰে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে আজি কৌতূহল হৈ থকা শিক্ষা ক্ষেত্ৰত দেখা যাব। অৱশ্যে সম্পূৰ্ণ কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি নতুন নতুন কথা শিকিবলৈ খুব আগ্ৰহী হৈ পৰা পৰিলক্ষিত হ'ব। বাকী অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি হাঁহিমুখে সকলো সমস্যা সমাধান কৰিব পাৰিব, কাৰণ আপোনাৰ সন্মুখত আজি যি সমস্যাই নাহক কিয় আপুনি সমাধান কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি থাকিব। লগতে লক্ষ্য কৰিলে সকলো দিশৰ ফালৰ পৰা আপোনাৰ নিশ্চয় লাভ হ'ব। পুৰণা পাবলগীয়া ধনো আপুনি লাভ কৰিব। যদি কাৰোবাক দি থৈ দিছে সেই ধন উভতাই পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি দিনটোৰ শেষৰ ভাগত হঠাৎ হয়তো ঘৰত কিবা শুভ খবৰ আহিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে আজি ক'ৰবাত ঘূৰা ফুৰা কৰিবলগীয়াও হয়তো হ'ব পাৰে। নতুন নতুন কথা শিকিবলৈ আপোনাৰ খুব আজি ইচ্ছা যাব। অৱশ্যে কথাবোৰ জানিব ইচ্ছা কৰা ব্যক্তিত্বৰ বাবে আজি আনে আপোনাক প্ৰশংসাও কৰিব। দিনটোত
সময়ৰ অকণমান অভাৱ হ'ব পাৰে, কাৰণ কৰ্মব্যস্ততাও থাকিব, যিটো কাৰণত আপুনি হয়তো হাতত সময় সিমান উলিয়াব নোৱাৰিব পাৰে। তথাপি মন পচন্দৰ কাম কৰাৰ সুযোগ সুবিধা আপুনি নিশ্চয় লাভ কৰিব। সেয়া কৰ্মক্ষেত্ৰতে হওক, ঘৰতে হওক, য'তেই নাযাওক কিয় আপুনি মন পচন্দৰ কাম কৰাৰ সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। জীৱনসংগী অকণমান কিবা কথাত হয়তো অভিযোগ আপোনাৰ ওপৰত দিব পাৰে, গতিকে প্ৰিয়জনৰ অভিযোগ পূৰণ কৰিবলগীয়াও হৈ পৰিব। বাকী কিন্তু অন্য দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।